নমস্কাৰ আজিৰ ভিডিঅ'টোত আমি ক্লাছ 7 মেথছৰ এক্সাৰসাইজ 2.1 ৰ বাকি কুৱেশ্যনবিলাক আলোচনা কৰিব ট্ৰাই কৰিম। প্ৰথম ভিডিঅ'টোত আমি 1 ৰ পৰা 4 লৈ কুৱেশ্যন কেইটা আলোচনা কৰিছো আৰু আজি আমি এই ভিডিঅ'টোত 5 ৰ পৰা বাকি কুৱেশ্যনবিলাক আলোচনা কৰিব ট্ৰাই কৰিম। 5 নম্বৰ কুৱেশ্যনটোত দিছে Bijit has spent 3/5 parts on purchasing copy and pen। माने बिजिते 3/5 पार्ट की कॉपी और पेन किने की खर्च करे एंड 2/7 पार्ट्स फॉर जियोमेट्री इंस्ट्रूमेंट बॉक्स और किमान 2/7 पार्ट्स की जियोमेट्री बॉक्स किना खर्च करे। फ्रॉम द अमाउंट ऑफ मनी हिज मदर गेव हिम एज पॉकेट मनी। माने बिजितर माके ताक पॉकेट मनी हिसाबे दिया 3/5 पार्ट की कॉपी और पेन किनात खरच करे और किमान 2/7 पार्ट जियोमेट्री बॉक्स किनात खरच करे। आमी एतिया उलियाब लागे फाइंड द पार्ट ऑफ मनी लेफ्ट विथ बिजित। माने कि शेषत बिजितर हाथत किमान टका रहि गल हेतु आमी उलियाब लागे। एंड अरेंज द 3 पार्ट्स इन डिक्रीजिंग ऑर्डर और हेकेटा आमी डिक्रीजिंग ऑर्डर लिखिब लागे। माने कि डाঙৰৰ পৰা সৰুলৈ লিখিব লাগে। আমি প্ৰথমে এতিয়া লিখিলাম for copy and pen। কপি আৰু পেনৰ কাৰণে কিমান টকা স্পেন্ড হৈছে, কপি আৰু পেনৰ কাৰণে কিমান টকা খৰচ হৈছে 3/5 পাৰ্ট। ইয়াৰ পিছত আৰু কি জিওমেট্ৰি ইনস্ট্ৰুমেন্ট বক্সৰ কাৰণে কিমান খৰচ হৈছে 2/7 পাৰ্ট। জিওমেট্ৰি ইনস্ট্ৰুমেন্ট বক্সৰ কাৰণে কিমান পাৰ্চেন্ট খৰচ হৈছে 2/7। कॉपी और पेनर कारण खरच হৈছে কিমান 3/5 और जियोमेट्री बक्सर कारण खरच হৈছে 2/7। আমি এতিয়া বিনিতক মাকে কিমান টকা বিজিতক মাকে কিমান টকা দিছিল হেতু ধৰি লম। लेट আমি ধৰি লম বিজিতক মাকে কি 1 টকা দিয়া বুলি। এতিয়া আমি বিজিতক মাকে কেই টকা দিছে হেতু ধৰি লম। लेट mother gave Bijit। माके बिजितक केই टका दिसे আমি কি 1 टका বুলি ধৰি। लेट mother gave Bijit। माके बिजितक কি 1 टका দিছে বুলি ধৰি ললো। এতিয়া আমি লিখিব লাগিব ফাইন্ড द पार्ट ऑफ मनी लेफ्ट विथ Bijit। মানে কি বিজিতৰ হাতত কিমান টকা বাকি আছে হেতু আমি লিখিব লাগে। দেখি লিখিম मनी लेफ्ट Bijit। মানে কি বিজিতৰ হাতত কিমান টকা বাকি আছে হেতু লিখিব। বিজিতক মাকে কিমান দিছিল 1 টকা দিছিল। ইয়াৰ পৰা যিখিনি খৰচ হৈছে এই দুটা আমি কি বিয়োগ কৰি দিব লাগিব। কপি আৰু পেনৰ কাৰণে খৰচ হৈছিল কিমান 3/5 পাৰ্টস আৰু তাৰ পিছত জিওমেট্ৰি ইনস্ট্ৰুমেন্ট বক্সৰ কাৰণে খৰচ হৈছিল কিমান 2/7। এই দুটা যেহেতু খৰচ হৈছে সেইভাবে ইয়াত কি প্লাস। মানে বিজিতক মাকে দিছে 1 টকা, সেই 1 টকাটোৰ পৰা বাকি এইখিনি আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব, মানে কি বিয়োগ কৰিব লাগিব। এতিয়া আমি বিয়োগ কৰিম 1 মাইনাস। এতিয়া আমি 5 আৰু 7 ৰ লসাগু উলিয়াই লম 5 আৰু 7। 5 আৰু 7 ক আন বেলেগ সংখ্যাৰে হৰণ যাব নেকি নাযায়। যেহেতু আন বেলেগ সংখ্যাৰে কোনো ধৰণৰ হৰণ নাযায় সেয়ে ইয়াৰ লসাগু হ'ব 5 * 7 মানে কিমান 35। 5 আৰু 7 ৰ লসাগু কিমান 35। এতিয়া আমি চাম ইয়াত কি আছে 5 আছে। 5 ৰ লগত কি পূৰণ কৰিলে 35 পাম। 5 ৰ লগত যদি আমি 7 পূৰণ কৰো তেতিয়াহলে কি পাম 35। মানে কি 7 * 5 = কিমান 35 ইনটু কি ওপৰত 3 ইনটু প্লাস ইয়াত কি আছে 7 ৰ লগত কি পূৰণ কৰিলে 35 পাম। 7 ৰ লগত যদি আমি 5 পূৰণ কৰো মানে কি 5 × 7 = 35। 5 পূৰণ কৰিলে কি পাম 35।
ইনটু ওপৰত 2টো এতিয়া আমি লিখিম 1 minus 35 7 3 গুণ 21 প্লাস 5 2 গুণ 10 1 minus তলত কি 35 21 আৰু 10 আমি যদি যোগ কৰো তেতিয়ালে হ'ব 31 এতিয়া আমি কি ইয়াত আকৌ লসাগু উলিয়াব লাগিব ইয়াৰ তলত 1 আছে এতিয়া আমি 1 আৰু 35 ৰ লসাগু এই দুটা আন বেলেগ সংখ্যাৰে হৰণ যাব নেকি নেযায় ইয়াৰ লসাগু হ'ব 1 into 35 ইকুৱেল টু 35 1ৰ লগত কি পূৰণ কৰিলে আমি 35 পাম মানে কি 1ৰ লগত যদি আমি 35 পূৰণ কৰো তেতিয়ালে কি 35 পাম ইনটু ওপৰত কি 1 মাইনাস 35 ৰ লগত কি পূৰণ কৰিলে 35 পাম 1 ওপৰত কি 31 ঠিক 35 আৰু 1 পূৰণ কৰিলে কি 35 মাইনাস 1 আৰু 31 পূৰণ কৰিলে কি 31 ডিভাইডেড বাই কি 35 এতিয়া 35 ৰ পৰা যদি 31 যায় তেতিয়ালে হ'ব কিমান 4 ডিভাইডেড বাই কিমান 35 মানে কি বিজিতৰ হাতত কিমান টকা বাকি ৰাখিব 4/35 এতিয়া আমি এই তিনিটা সংখ্যা এতিয়া আমি এইটো আৰু এইটো কিহত উদ্ধক্ৰমত লিখিব লাগিব আমি যদি চাও ইয়াৰ হৰ কেইটা কি ডিফাৰেন্স আছে আমি এইকেইটা কি সেম কৰি ল'ব লাগিব মানে কি তলত থকা সংখ্যা কেইটাক আমি কি যেটো তলত আছে এইকেইটাক আমি কি সেম কৰি ল'ব লাগিব প্ৰথমটো আমি কি পাইছো প্ৰথমটো আছে কি 3/5 সেকেন্ডটো পাইছো কিমান 2/7 আৰু আমি বিজিতৰ হাতত কিমান টকা বাকি 4/35 আমি প্ৰথমে যেটো তলত আছে তলত থকা সংখ্যা কেইটাৰ কি লিখা লসাগু উলিয়াই লম 5 7 35 আমি প্ৰথমে চাব লাগিব এই সংখ্যা কেইটা মানে কি এই সংখ্যা কেইটাৰ যিকিনো দুটা সংখ্যা এটা সেম সংখ্যাৰে হৰণ যাব লাগিব আমি যদি 5 এৰে চাও 5 এৰে 5 ক কেইবাৰ যাব এবাৰ 5 এৰে 7 ক না যায় সেইভাবে 7 টো নুমি আহিলে 5 এৰে 35 ক কেইবাৰ যাব 7 বাৰ আকৌ যদি সেম চাও এই দুটা কি 7 পালো মানে কি আকৌ 7 এৰে যাব 7 এৰে 1 ক না যায় সেইকাৰণে কি 1 টো নুমি আহিল 7 এৰে 7 ক কেইবাৰ যাব একবাৰ আকৌ 7 এৰে 7 ক কেইবাৰ যাব এবাৰ এতিয়া আমি এই গোটা কেইটা সংখ্যাকে কি পূৰণ কৰি দিব লাগিব মানে কি 5 into 7 into 1 into 1 into 1 5 7 গুণ 35 আৰু 1 পূৰণ কৰিলে কি 1 হ'ব মানে কি ইয়াৰ আনসাৰটো কি 35 মানে 5 7 আৰু 35 ৰ লসাগু কিমান 35 মানে আমি ইয়াত কি পাব লাগিব 35 পাব লাগিব এই গোটা কেইটা থেকে 35 পাব লাগিব ইয়াত কি আছে 3/5 আছে 5 ৰ লগত কি পূৰণ কৰিলে 35 পাম 5 ৰ লগত যদি আমি 7 পূৰণ কৰো 7 5 গুণ 35 আৰু ইয়াত যদি 7 দিও ওপৰতো কি দিব লাগিব 7 3 7 গুণ 21 7 ৰ লগত কি পূৰণ কৰিলে 35 পাম 5 5 7 গুণ 35 ইয়াত 5 দিছে কেনে ওপৰতো কি 5 লিখিব লাগিব 2 5 গুণ 10 35 35 ৰ লগত কি পূৰণ কৰিলে আমি 35 পাম 1 ইয়াত যেটো 1 দিছো ওপৰতো কি দিব 1 দিব লাগিব 4 1 গুণ 4 আৰু 35 আৰু 1 পূৰণ 35 এতিয়া আমি ইহতক কি এতিয়া আমি এই সংখ্যা কেইটাক আমি কি অৰ্ডাৰত লিখিব লাগিব ডিক্ৰিজিং অৰ্ডাৰত লিখিব লাগিব মানে কি ডাঙৰৰ পৰা সৰুলৈ লিখিব লাগিব in decreasing order সবতছে কি ডাঙৰ কোনটো মানে আটাইতকৈ ডাঙৰ কোনটো হ'ব ইয়াত আটাইতকৈ ডাঙৰ হ'ব এইটো তাৰ পিছত এইটো তাৰ পিছত এইটো মানে কিমান 3/5 তাৰ পিছত 2/7
আর তার পিছত হ'ব 4/35 6 নম্বৰ কুৱেশ্যনটোত দিছে Family reads 5 সমস্ত 4/3 আৱাৰ এভৰিডে মানে কি ফেমিলিয়ে প্ৰত্যেক দিনে কিমান 5 সমস্ত 4/3 ভাগ কি পঢ়ে out of each she spend 2/5 parts in studying mathematics and English আৰু কিমান 2/5 parts কি mathematics আৰু English পঢ়াত দিয়ে 1/6 parts in science আৰু বাকি 1/6 parts সময় কি science পঢ়াত দিয়ে and rest in studying other subject আৰু বাকি ৰোৱা সময়খিনি তাই কি আন সাবজেক্ট বিলাক পঢ়ে মানে এই কোৱেশ্যনটোত কি ফেমিলিয়ে টোটাল কিমান আৱাৰ পঢ়ে 5:3/4 আৱাৰ আৰু তাৰে 2/5 parts কি mathematics আৰু English পঢ়ে আৰু 1/6 parts কি science পঢ়ে আৰু আমি এতিয়া প্ৰথমে উলিয়াই ল'ব লাগিব যে ফেমিলিয়ে বাকি কিমান সময় আন সাবজেক্ট পঢ়ে find out her different study time and arrange them in ascending order মানে কি ফেমিলিয়ে বাকিখিনি সময় অন্যান্য সাবজেক্ট কিমান টাইম পঢ়ে হেতু উলিয়াব লাগিব আৰু সেই যেটো আমি এনসার ওলাব হেতু আমি কি সৰুৰ পৰা ডাঙৰলৈ লিখিব লাগিব প্ৰথমে আমি লিখিম family reads family কিমান ঘন্টা পঢ়ে তো 5 family reads 5:3/4 এটোকে মিশ্র ভগ্নাংশত আছে এটোক আমি কি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাব লাগিব তলত কি 4 5 into 4 মানে কি 5 into 4 ওপৰত কি এটো কি যোগ মানে এটো হ'ব 4 5 4 গুণ 20 আৰু হাতে যোগ 3 মানে কি 23 ইয়াৰ পিছত আমি লিখিব লাগিব ম্যাথমেটিক্স আৰু ইংলিছৰ কাৰণে কিমান সময় পঢ়ে 2/5 parts মানে কি 4 mathematics and English mathematics আৰু ইংলিছৰ কাৰণে কিমান সময় পঢ়ে কিমান 2/5 parts আৰু তাৰ পিছত সায়েন্স কিমান টাইম পঢ়ে 1/6 parts সায়েন্স কিমান টাইম 1/6 মানে কি ফেমিলি টোটাল কিমান ইমান টাইম পঢ়ে ম্যাথমেটিক্স আৰু ইংলিশ কিমান 2/5 parts টাইম পঢ়ে আৰু তাৰপিছত সায়েন্স কিমান টাইম পঢ়ে 1/6 টাইম পঢ়ে এতিয়া আমি বাকি কিমান টাইম তাই পঢ়ে হেতু আমি উলিয়াব লাগে মানে কি ফেমিলি টোটাল কিমান আৱাৰ পঢ়ে তাৰপিছত ম্যাথমেটিক্স আৰু ইংলিশ কিমান টাইম পঢ়ে 2/5 parts আৰু তাৰপিছত সায়েন্স পঢ়ে কিমান 1/6 এইখিনিৰ উপৰি বাকি তাই আন সাবজেক্ট বিলাক কিমান টাইম পঢ়ে হেতু উলিয়াব লাগে নেকি ৰেষ্ট টাইম মানে কি ৰেষ্ট টাইমটো কেনেকৈ ওলাম টোটাল টাইমটোৰ পৰা মানে টোটাল টাইম 23/4 মাইনাস এই টোটাল টাইমটোৰ পৰা ম্যাথমেটিক্স ইংলিশ আৰু কি সায়েন্স পঢ়াৰ টাইমটো আমি কি মাইনাস কৰি দিব লাগিব মানে 2/5 যোগ 1/6 এই দুটা যোগ হোৱাৰ কাৰণটো হৈছে যেহেতু এইটো আৰু এইটো দুটা কি পঢ়িব এই দুটা যোগ কৰি এই যিখিনি টোটাল আছে তাৰ পৰা বিয়োগ কৰিলে আমি ৰেষ্ট টাইমটো ওলাই যাব 23/4 এতিয়া আমি 5 আৰু 6 ৰ লসাগু লম 5 আৰু 6 ক আন কোনো সংখ্যাৰে হৰণ যাব নেকি যেহেতু 5 আৰু 6 ক আন কোনো সংখ্যাৰে হৰণ নাযায় সেইবাবে ইয়াৰ লসাগু কি 5 into 6 মানে কি 30 এতিয়া ইয়াত আছে কি 5 5ৰ লগত কি পূৰণ কৰিলে 30 পাম 6 ইনটু ওপৰত কি 2 যোগ 6 আছে 6ৰ লগত কি পূৰণ কৰিলে 30 পাম 5 ইনটু 1 23/4 minus 6 2 গুণ
30 6 দুগুণ 12 যোগ 5 23 ডিভাইডেড বাই 4 মাইনাস 12 এর পাশে কিমান 17 ডিভাইডেড বাই কিমান 30 এতিয়া আমি কি 4 আৰু 30 ৰ লসাগু উলিয়াব লাগে এই দুটা সংখ্যাক সেম সংখ্যাৰে হৰণ যাব লাগিব আমি যদি 2 এৰে চাও 2 এৰে 4 কেইবাৰ যাব 2 বাৰ 2 এৰে 30 কেইবাৰ যাব 15 বাৰ আৰু বেলেগ সংখ্যাৰে যাব নেকি 2 আৰু 15 না যায় এই লসাগু যাব 2 ইনটু 15 2 2 গুণ 4 আৰু 4 ইনটু 15 4 15 15 4 গুণ 5 4 গুণ 20 1 4 গুণ 4 আৰু 60 মানে 4 আৰু 30 ৰ লসাগু কিমান 60 এতিয়া তলত কি 4 লগত কি পূৰণ কৰিলে 60 পাম 15 উপৰত 23 মাইনাস 30 ৰ লগত কি পূৰণ কৰিলে 60 পাম 2 17 এতিয়া আমি 15 ইনটু 23 কৰিব লাগিব 23 5 3 গুণ 15 হতে গেলে 1 3 গুণ 3 হতে যায় 1 করে 4 5 2 গুণ 10 1 2 গুণ 2 হতে যায় 1 করে 3 5 4 3 মানে কি 3 4 5 ডিভাইডেড মাইনাস 2 7 কিমান 34 60 এতিয়া আমি 345 ৰ পৰা 34 কি বিয়োগ কৰিব লাগিব 5 ৰ পৰা 4 গলে কি 1 4 পৰা 3 গলে কি 1 3 নেকি 311 divided by 60 আমি প্রথমটো পাইছিলো কি আমি এতিয়া তিনিটা পাই গলো মানে কি ম্যাথমেটিক্স আৰু ইংলিশ কিমান টাইম পঢ়ে ইমান সায়েন্স কিমান টাইম পঢ়ে ইমান আৰু বাকি ৰেষ্ট টাইম খিনি টান সাবজেক্ট বিলাক পঢ়ে কিমান টাইমত এইখিনি টাইমত এতিয়া আমি এই আটাইকেইটাক কি কৰিব লাগিব আটাইকেইটাক আমি কি এসেন্ডিং অৰ্ডাৰ মানে সৰুৰ পৰা ডাঙৰলৈ লিখিব লাগিব ইয়াৰ বাবে আমি ইয়াৰ হৰটো কি সেম কৰিব লাগিব মানে যেটো তলৰ আছে তলত থকাটো আমি কি কৰিব লাগিব একে কৰিব লাগিব এই প্ৰথমটো হৈছে 2/5 সেকেন্ডটো হৈছে 1/6 আৰু তাৰপিছত ৰেষ্ট টাইম কিমান পালো 311 60 এতিয়া আমি যেকিটা তলৰ আছে হেকেটাৰ লসাগু উলিয়াম তলত কি আছে 5 6 আৰু 60 আমি যদি 6 এৰে চাও 6 এৰে 5ক না যায় সে 5 টো নিমিল 6 এৰে 6 কে যাব একবাৰ 6 এৰে 60 কে যাব 10 বাৰ আকৌ যদি চাও 5 এৰে 5ক 5 এৰে 5ক কে যাব এবাৰ 5 এৰে 1ক না যায় এখানে একটা রয়ে গেল 5 এৰে 10ক কে যাব দুবাৰ আন সংখ্যা বেলেগ সংখ্যাৰে যাব নেকি না যায় কিভাবে আমি লিখিব পাৰো 6 into 5 into 1 into 1 into 2 6 5 গুণ 30 30 2 গুণ কিমান 60 মানে কি আর লসাগু কিমান পালো 60 মানে ইয়াত আমি কি পাব লাগিব 60 60 5 ৰ লগত কি পূৰণ কৰিলে 60 হয় 5 ৰ লগত যদি আমি 5 ৰ লগত যদি আমি 15 5 ৰ লগত যদি আমি 12 পূৰণ কৰো 5 12 কিমান 60 ইয়াত 12 দিলে ওপৰটো 12 দিব 2 12 কি 24 6 ৰ লগত যদি আমি 10 পূৰণ কৰো তেতিয়া কি পাম 60 পাম ইয়াত 10 দিলে ওপৰটো কি 10 1 10 গুণ কি 10 60 আৰু কি 311 60 ৰ লগত কি 1 পূৰণ কৰিলে আমি কি পাম 60 পাম ইয়াত কি 1 311 ৰ লগত পূৰণ কৰিলে 311 এতিয়া আমি এই তিনিটাৰ কি না এই তিনিটাক মানে কি সৰুৰ পৰা ডাঙৰলৈ লিখিব লাগে in ascending order ascending order হ'ব সৰুৰ পৰা ডাঙৰলৈ সকলোতকৈ সৰু কোনটো
চবতকৈ সৰু এইটো 10 divided by 60 তাৰে পিছত কিমান এইটো 24 divided by 60 তাৰে পিছত পাবা 31160 7 নম্বৰ কুৱেশ্যনটোত দিছে in school competition of model reading Utpal completed 5/6 part of the allotted portion in 3 minutes and Runjun completed 10/11 parts of the allotted page in the same time. Who reads more? মানে কি বিদ্যালয়ৰ আদৰ্শ প্ৰথম প্ৰতিযোগিতাত আৰু 3 মিনিটত উৎপলকে নিৰ্দিষ্ট পৃষ্ঠাৰ আৰু 5/6 পাৰ্ট অংশকে পঢ়ে আৰু ৰঞ্জুনে সেই একেটা পৃষ্ঠাৰে আৰু একে সময়তে কিমান 10/11 অংশ পঢ়ে এতিয়া আমি কোনটোৱে বেছি পঢ়ে সেইটো উলিয়াব লাগে মানে কি এই দুটাৰ ভিতৰত কোনে বেছি পঢ়িছে সেইটো আমি উলিয়াব লাগে আমি প্ৰথমে লিখি লম উৎপল ৰিচ উৎপলে কিমান পঢ়ে 5/6 পাৰ্ট ইয়াৰ পিছত ৰঞ্জুনে কিমান পঢ়ে ৰঞ্জুনে কিমান পঢ়ে 10/11 পাৰ্ট মানে উৎপলে কিমান পঢ়ে 5/6 পাৰ্ট আৰু ৰঞ্জুনে কিমান পঢ়ে 10/11 পাৰ্ট এই দুটাৰ মানে কি এই দুটাৰ ভিতৰত আমি কি কোনে বেছি পঢ়ে সেইটো উলিয়াব লাগে ইয়াৰ বাবে আমি কি তলৰটো কি কৰিব লাগিব সেম কৰিব লাগিব মানে আমি ইয়াৰ প্ৰথমতে কি লসাগুটো লৈ লম ইয়াত কি আছে 6 আৰু কি 11 আছে এই দুটা মানে কি সেম সংখ্যাৰে প্ৰথমে ইয়াৰ এই দুটাৰ কি লসাগু লৈ লম 6 আৰু 11 আন কিবা সংখ্যাৰে যাব নেকি ইহঁতক যেহেতু আন বেলেগ সংখ্যাৰে নাযায় সেই ইয়াৰ লসাগু হ'ব 6 × 11 মানে কি 66 given 5/6 ইয়াত আমি কি পাব লাগিব 66 6 লগত যদি আমি 11 পূৰণ কৰোঁ তেতিয়াহ'লে কি পাম 66 মানে 6 × 66 ইয়াত 11 দিলে ওপৰটো কি দিব লাগিব 11 5 × 11 55 10 divided by 11 আছিল ইয়াক লগত যদি 6 পূৰণ কৰিলে কি 66 পাম ইয়াত যদি 6 ৰ ওপৰটো কি 6 দিব লাগিব 6 × 2 = 60 এতিয়া আমি চাব লাগিব যে এই দুটাৰ ভিতৰত কোনটো ডাঙৰ আমি যদি চাওঁ এইটো কি ইয়াতকৈ কি বেছি ডাঙৰ সেয়ে মানে কি ৰঞ্জুনে উৎপলতকৈ কি বেছি পঢ়িছে বুলি লিখিব পাৰো মানে আমি লিখিব পাৰো ৰঞ্জুন reads more মানে কি ৰঞ্জুনে উৎপলতকৈ কি বেছি পঢ়িছে 8 নম্বৰ কুৱেশ্যনটোত দিছে ৰীতা read 3/5 parts of a storybook of 75 page মানে কি ৰীতাই এখন ছুটি গল্পৰ কিতাপত থকা মুঠ পৃষ্ঠাৰ 75 পৃষ্ঠাৰ আৰু 3/5 অংশকে পঢ়িলে How many pages of the book are left to read মানে কি এখন কিতাপৰ আৰু এখন 75 পেজ থকা কিতাপৰ ৰীতাই কিমান 3/5 parts কি পঢ়িলে আৰু বাকি কিমান পেজ কি বাকি থাকিল সেইটো আমি উলিয়াব লাগে আমি প্ৰথমতে লিখো ৰীতা কিমান পঢ়িছে 3/5 parts এতিয়া আমি লিখো বুকখনত কিমান টোটাল পেজ আছে টোটাল কিমান পেজ আছে 75 পেজ আমি পাইছো যে কুৱেশ্যনটো দিছে যে ৰীতা কিমান পঢ়িছে ৰীতা কিমান পঢ়িছে 75 of 3/5 মানে কি 75টা পেজৰ কি 3/5% কি পঢ়িছে মানে কি 75 অফৰ ঠাইত সদায় কি পুৰণ হয় কিন্তু 3/5 আমি যদি চাওঁ 5 ৰে 75 কাটা কাটি কৰিলে হ'ব
5 হাতক কি এবাৰ যাব 5 গুণ 5 হাতৰ পৰা 5 গুণ 2 আৰু পৰা কি 5 5 25 কি 5 বাৰ মানে কি 15 বাৰ 5 75 ক কেবে যাব 15 বাৰ 15 ইনটু 3 মানে ৰিতাই টোটাল কিমান পৰিছে 15 3 গুণ কিমান 45 ৰিতা কি টোটাল কিমান পেজ পৰিছে 45 পেজ আমি কুৱেশ্যনটো তুলাব লাগে হাউ মেনি পেজ অফ দ্য বুক আর লেফট টু ৰিড মানে কি বাকি কিমান পেজ কি পঢ়িবলৈ বাকি থাকে এটাকে আমি লিখিব পাৰো ৰিমেইনিং পেজ টু ৰিড remaining page to read মানে পঢ়িবলৈ আৰু কিমান পেজ বাকি থাকিল টোটাল পেজ কিমান 75 মাইনাস কিমান পঢ়িছে 45 75 ৰ পৰা 45 পিক কৰিলে হৈ যাব 5 ৰ পৰা 5 গলে 0 7 ৰ পৰা 4 গলে কিমান 3 মানে কিমান 30 পেজ মানে কি ৰিমেইনিং কিমান পেজ পঢ়িবলৈ বাকি থাকিল কিমান 30 পেজ আজিৰ বাবে এইখিনিয়ে যদি ভিডিওটো চাই ভাল পালে তেতিয়ালে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ